অপেক্ষাৰ অন্ত পুৰি গেল আহি গেল মাঘ বিহু চিকেন খালি মানে এই লাগে হিতুৱে অলপ পিছত মই যাব লাগিব গুৱাহাটী কিয় যাব লাগিব এইবাৰ খানা যাব লগা হ'ল দে উপায় নাই গাইছ যাও দে Hey guys, it's your brother Suborno and welcome back to the new vlog. Finally guys, অপেক্ষাৰ অন্ত পুৰি গেল আহি গেল মাঘ বিহু তো গাইছ বৰ্তমান লগত নাই কোনো এজন সেইকাৰণে আপোনালোকক দিম মনোৰঞ্জন গাইছ অলপমান উঠাতে দেৰি হ'ল কাৰণ যোৱাকালি চাই আছিলোঁ ফুটবল মেটচ অলপ ৰাতি লাগি তো সেইকাৰণে অলপ দেৰি হ'ল দেই আৰু আমি চাব পাৰে এইফালে পৰহিয়ে বনাইছিলোঁ ভেলাঘৰ আৰু যোৱাকালি গণক আৰু চাবিৰ লগত কমপ্লিট কৰি দিছোঁ না য়েছ আৰু আমি কালি জ্বলাম কালি গৰু বিহু না এইফালে ৰং আৰু এইফালে বাচ্চা পাৰ্টি আৰু এইফালে খানা খোৱাত গাহৰি কাটছে আৰু চাব যাং গাইছ তুই চালি না নাই চাব যাঙা হেই হেপী বিহু কয় হেপী বিহু হেল্ল' হা হেপী বিহু কিয় নাচা না কি ধোৱা এইয়া ঠাণ্ডা লাগে হয় না হেপী বিহু কওঁ হেপী বিহু কওঁ তুই আকৌ হেপী বিহু গুড চাব পাৰে আমাৰ খানা খোৱা জেগা এইটোৱে কাম কৰি আছোঁ লোৱা পৰহিৰ পৰা সিফালে কাটি আছে গাহৰি আৰু গাহৰি বোলে হৈছে 43 কিলো আৰু প্ৰগ্ৰেম কি লাজ পোৱা নাই কি তুই হা দে কিয় এইফালে যোৱা আৰু গাইছ ইফালে চৰেও আছে 12 কিলো হা কৰা কিবা কবি নেকি একো নাই এইগিলা দায়িত্ব পৰিছে আৰু এইগিলা কৰিবই লাগিব হয় দে বিহুৰ শুভেচ্ছা দিব পৰা বিহুৰ শুভেচ্ছা থাকিল বিহুৰ আমাৰ লগত গাহৰি দুটা আছে আৰু এইফালে এটা মানে লুমু লৈ আছে চবৰে এইফালে জুই পোৱা আছোঁ আমি কি ধুনীয়াকৈ বনোৱা হৈছে যোৱাকালি আৰু এইফালে কলৰ দনাও বনোৱা হৈছে কিবা কবি কিয় হেপী বিহু কিবা দি আছো ৰচুৰি বঢ়িয়া যোৱাকালি দিছিল অলপ বৰষুণ আৰু বৰষুণ মানে কেইদিনমান আগতে দিছিলে তাৰ কাৰণে চাওকচোন মাটিখিনি কেনে হৈ আছে চাৰা ইয়াত পেলাবই নোৱাৰা হৈছোঁ আৰু মাইক বেলে এটা বেয়া এটা ভাল আৰু এইফালে দুটা বক্স আছে আৰু গাইছ চাব পাৰে চবে কামত লাগি আছে মানুহবিলাক মই অলপ পিছত কৰিম কিন্তু অলপ ভিডিঅ' কৰিব লাগে না দৰকাৰ আৰু এইফালে গাহৰি কাটা হৈ আছে তুই গাহৰিখন খোৱা হা আৰু এইফালে বাল্লু কি কবি বাত মে আবিনি দাড়ি খুৰাইছেচোন এইফালে বিষ্ণুকে আছে নমস্কাৰ হেপী বিহু হাতখন লেতেৰা ক'ব লাগে কেমেৰা এহাপাৰ হোৱা আজখানা মানে কি ক'ম আৰু খাবতেই মানুহবিলাক চবে আহি কিনা আৰু এইখিনিহে মোৰ অলপ টেনশ্যন হৈছে ৰ দেখিছোন কি যায় পুত খাই চাৰা হা গণক নাচ পিনো নাই আজি বঢ়িয়া গান বাজাবা আহিল তাই দেখচোন দে এটা গান লগাই দি এইফালে চা হেপী বিহু কৈ দি হেপী ভোগালী বিহু আৰু গাইছ ইফালে পানী লাও ধুই আছোঁ পিঁয়াজ ধুই আছোঁ বিকজ আমি এতিয়া চাটনি বনাম আৰু এইফালে পানী আৰু এটা গাহৰি ইফালে চাফা কৰা হৈ আছে চবখিনি কাম ইফালে কটা কটিৰ কাম শেষ কৰি কিনে এতিয়া আমি ৰান্ধিব ওলাইছোঁ প্ৰণৱে চাকিটো দিব আৰু যেনিবা ভগৱানৰ নামত যাতে হত হয় আৰু আমি সেইটোৱে বিচাৰোঁ এই যি ডাঙৰ গেল দে হৰি বল একবাৰতে বঢ়িয়া আৰু গাইছ ইফালে আমাৰ আৰম্ভ হৈ গ'ল মানে চৰাইৰ চাটনি ৰান্ধা ইফালে আছে আমাৰ কাকা আৰু ইফালে খুৰা আৰু ইফালে কাকা কিবা কবি নেকি কা বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ খুৰা কিবা কবি অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল বঢ়িয়া কাকা কিবা কবি না ডিষ্টাৰ্ব নকৰোঁ গাইছ নহ'লে বা আঞ্জাটোৰ টেষ্ট বেলেগ হৈ যাব যে আছে শ্ৰিয়ান কিবা ক'বা নেকি হা
হেপী বিহু অ'কে গুড বয় আৰু গাইছ ইফালে আমাৰ মাংস বিলোৱা হৈ আছে চবৰে মানে প্ৰত্যেকটো গিৰিঘৰকে দিয়া হ'ব এক ভাগ কিমান কেইবা পৰিছে নেকি 1 কিলো দে 1 কিলোকে মানে দি আছে দে কিমান কিলো হ'ল কাকা কিমান কিলো হ'ল নেক্সট গাহৰিটো ছেকেণ্ডটো পোনে আহিলি 46 দে বঢ়িয়া কি কৰা কি কৰি আছা আদা নহৰু কুটি আছো হৈছে মানে আৰু এড কৰি আছো বস্তুখিনি লেখৰা আছে আৰু এইফালে কৰিম কিবা কয় কৰিম দে আৰু খাওঁ ভাল লাগব না গা ধোৱা নাই বুলি কৈছো মই গা ধোৱা নাই ক'ব লাগিছে অফ কেমেৰা মই গা ধোৱা নাই বুলি কৈছো নকাং আৰু ৰাতিপুৱাটো বহা না ইহে গা ধোৱা নাই এই ল'ৰাটো গা ধোৱা নাই এই তাৰ মানে গা ধুইছে এইটো আৰু গা ধুইছে তাৰ নাই দে কালি দেখোন আপুনি গান গাই আছিল আজিও গাব দেই আজিতো গামেই না ঠিক আছে ময়ো গাম আজি গান গাবি কি কৰি মই 10টা বজাত আৰু আনিম না চাই লওক চৰে চাটনি হৈ গ'ল ধুনীয়া গোন্ধ আহিছে আৰু এইফালে মাংস ভাগাই আছে ৰ মানে এইবিলাক যিমানখিনি মাংস ভাগাইছে চবে গিৰিঘৰে পাব মানে আমিও পাম ন য়েছ আৰু গাইছ এবাৰ গাহৰিৰ চাটনি বনাম বিশেষ একো আজিৰ লাগি লেটছ গো আছে আমাৰ গাহৰি চাটনি আৰু বাপৰে বাপ কি গৰম লাগিলে এইখন পিন্ধি আছো না তাতে আৰু অ' মাই গড আৰু আমাৰ চৰে চাটনি হৈ গৈছে ইতিমধ্যে আৰু এতিয়া মই ঘৰত যাই কিনে চাহ তাহ খাই আমাৰ গাইছো নহ'লে বা নৰা ৰাতিপুৱাৰ পৰা এনেকৈ আছো এইফালে আছে চাবিও ভাই কি খবৰ হাই কিবা কওঁ মোৰ ফালৰ পৰা সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল তোমাৰ স্কুল আছিল নেকি আজিও আৰু স্কুল হয় না মনক তোমাৰ নাই এইফালে গাইছ আমাৰ গাহৰি চাটনি বনোৱা হৈ আছে সেইটো বনোৱা হ'লে আৰু মই যাওঁ আৰু ঘৰত আৰু গাইছ হৈ গ'ল গাহৰি চাটনি চাব পাৰে কি তেল গন্ধতে মানে কি খাওঁ এই ৰাইজৰ খানা মাৰ খাবি আৰু গাইছ এইবাৰ ইয়াতে মানে বিতৰণ কৰা হ'ব চবকে ভাল লাগব এইবাৰ আমি এতিয়া ঘৰত যাই সংগ্ৰহ চবে মহিলাগিলাং কিবা আছে বুঢ়ী কিবা ক খানা খাৱাৰ আমি আলু কাটি আছো আলু আৰু কিবা বুঢ়ী কিবা ক কি মনে মনে আজি না চাৰ চোৱা নাই তই মই আহিলো ঘৰত আৰু ঘৰত চাব পাৰে আজি পুৰা চোতালবিলাক গোটাই মোচা খাইছে মানে যিহেতু বিহু মাঘ বিহু তো সেইকাৰণে আৰু কি ক'বা নহ'লে গাইছ সদায় দাবাই আৰু গাইছ ইফালে গাহৰি আমাৰ মানে দে ঠিক আছে থেংক ইউ ফৰ দ্য কাৰেকশ্যন আৰু গাইছ ইফালে গাহৰি ৰাইজৰ পৰা পোৱা মানে আজি আমাৰ নাৰান্ধে যিহেতু আজি সোমবাৰ কিন্তু মই ৰাইজৰ লগত খাম আৰু ফাইনেলি আমাৰ চাহ লাগি গ'ল আৰু আছে জন পিঠা নাৰিকল লাৰু তেল পিঠা আৰু গুড়ৰ লাড্ডু আছিল না তোৰ গুড়ৰ নহয় কি কৈছিল এতিয়া টান লাড্ডুটা চাউলৰ লাড়ু আছে মোক দিয়া নাই এক দি পেলাই মই সিতা ভাল নাপাওঁ কিন্তু গাইছ মোৰ নাৰিকল লাড়ু ফেভাৰেট তিলৰ লাড়ু ফেভাৰেট বাকী মই বেলেগ ভাল নাপাওঁ বহুত টান হয় সিতা মানে টাক বাজে কেনে মোৰ ফেভাৰেট পিঠা ক'বা দৰকাৰ নাই অ'কে খাই ল'লোঁ চাহ পানী এতিয়া যাই আছোঁ চাটনি খাব আৰু এইফালে চাব পাৰে ভেলাঘৰটো এইটো আপোনালোকে দেখা পাব নেক্সট ভিডিঅ'ত জ্বলোৱা মানে 2টা ভিডিঅ' বনাম গাইছ এইটো পাৰ্ট 1 আৰু পাৰ্ট 2 কালি আহিব নেকি আৰু এতিয়া আমি যাই আছোঁ খানাস্থলী লৈ তাতে আমি খাম এতিয়া গাহৰি চাটনি এণ্ড চৰে চাটনি আৰু এইফালে বিজি কিষাণ ক'ত যোৱা কি খাবা গাহৰি খাবা ঘৰত ভাত খাইছে নাই হা খাইছা গাহৰিৰ লগতে খালি বাহ দে যোৱা কি মাংস চিকেন কেনেকৈ ষ্টাইলত বিচাৰ কৰকচোন
লগি দে চাই চিকেন মাংস চাব পাৰে গাহৰিবিলাক মানে দি আছে আৰু যায় গাহৰি খাই গাহৰি দি আছে চৰাই খোৱা মানুহক চৰাই দি আছে মানে ঘৰৰ পৰিয়ালক যায় মানে ঘৰত যেনিবা 2জন গাহৰি খায় আৰু বাকী চৰাই খায় সেনেহেন টাইপত মানে লিখা আছে এই লিষ্টখনত আমাৰ কাকাই লৈ আছে তাতে দি আছে চবকে বিলাই দি আছে আপুনি বিলনি হোৱা নাই যে এইবাৰ মই এইবিলাক নাজানো জানো হয় হয় অল্লা বেছ মাংস পাই আৰু যায় আৰু গাইছ গোটাইখিনি লৈ যায় বোলে ঘৰত ইয়াতে খাব লাগে যা 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 গাইছ ইফালে খাং ৰ ইফালে মাইনাক দেচোন খাই তাক কেনেকৈ লাগছে কবি দে কেনেকৈ লাগছে গুড ভাল লাগছে তেনো মই এতিয়া বান্ধিম টেঙৰ মানে গাছত আৰু এইফালে ভাত খাই আছে পিঠি কেনেকুৱা হৈছে মাংস এটা কওকচোন কেনেকুৱা হৈছে অঁ ইমান পৰ লগাই আৰু এইফালে মইনা গাঁও উঠিল যা 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 ড্ৰেছ পিন্ধিবি যা এনেকুৱা মানে টেঙৰ প্ৰত্যেক বছৰৰ মাঘ বিহুত বান্ধা যায় কিয় যায় মই এতিয়া ইমান এটা নাজানো কিন্তু মই অলপমান জানো মানে মই যোনখিনি জানো সেইখিনি কওঁ আপোনালোকক মানে এই তামোল গছত যাতে বেছিকৈ তামোল লাগে সেনেকুৱা মানে ভাৱ আৰু মানুহৰ সেনেকাৰ কাৰণে মানে বান্ধে আৰু যাতে গাছডালৰ অলপ বেছিকৈ তামোল দিয়ে বা বেছিকৈ ফল দিয়ে সেনেহেন আৰু বস্তুটো সেইটোৱে তো এতিয়া বান্ধো ৰ গাইছ ইফালে বান্ধি দিলোঁ এডাল আৰু দে ভালকৈ তামোল চামোল দিবি আৰু মই না তুমি ড্ৰেছ কিয় পিন্ধা নাই এতিয়ালৈকে কাপোৰ লবাইছা যা জলদি যা মই ৰুৱা গছডালতো মানে বান্ধি দিলোঁ চাব পাৰে এইডাল কি গছ আপোনালোকে কমেণ্ট কৰি জনাওক খালি মানে এই লাগে সেইটোৱে তো গাইছ মই গা পা ধুই একদম ফ্ৰেছ হৈ ল'লোঁ আৰু ভাত খাই অলপ ঘুমাম মানে গাইছ অলপ পিছত মই যাব লাগিব গুৱাহাটী কিয় যাব লাগিব আপোনালোকক কৈ আছোঁ গম পাব দেখাম তো যাব লাগিব উপায় নাই গাইছ নেকি তো সেইকাৰণে মই টোপনি মাৰিব লাগিব গাইছ তেতিয়া আৰু ভাত পানী খাই বিন্দাছকৈ শুই গৈছিলোঁ কাৰণ আপোনালোকে জানে মই আজি চাইছিলোঁ ফুটবল মেটচ অলপ দেৰি হৈছে হোৱা সেইকাৰণে মাতলোঁ দে গাইছ যিহেতু ৰাতি গাড়ী চলোৱা কথা হয় না নহয় আৰু কি ক'ম আৰু এতিয়া বৰ্তমান যাই আছোঁ গুৱাহাটীত আৰু লগত আছে প্ৰণৱ আমি দুজনে যাম বিন্দাছকৈ আৰু আপোনালোকক দেখাম আৰু গাইছ মই এইবাৰ খানা যাব লগা হ'ল দে উপায় নাই গাইছ চাওঁ দে গাইছ ইফালে লগত লৈ ল'লোঁ মিষ্টাৰ ৰত্নাজিতক হেপী বিহু ভাই হৰে কৃষ্ণ ৰাধে ৰাধে হেপী বিহু অ'কে তো গাইছ এতিয়া আমি যাই থাকোঁ গুৱাহাটীলৈকে তো গাইছ আহি পাই গ'লোঁ ভৰলো মুখে কয় নাখিনি য়েছ ভৰলো মুখে কয় আৰু চাব পাৰে এইফালে পুৰা ব্ৰিজ বনাই আছে ব্ৰহ্মপুত্ৰৰ কিবা দি মাজদি নাই মিছা যাই আছো বাকী ভাল লাগি আছে দে আমি অলপমান এতিয়া ফটো উঠাম ৰ কি কনষ্ট্ৰাকশ্যন বিলাক ময়ে কৰি আছো মানে হ'ব দে চালা কি কম আৰু ইঞ্জিনিয়াৰ তোৰ চালা ইঞ্জিনিয়াৰ সাইডবোৰ দেখাব এখন চিনি পোৱা আইকন এন বুলি কয় ইহা দুজনৰ কি লেভেল মই বোলে ড্ৰাইভাৰ ইহা দুজন বোলে ইঞ্জিনিয়াৰ কাম কৰিব ইহাক থবাইছো বোলে চৰ দিম গালত মোটাই বোলে লাগিল তো গাইছ আহি পালোঁ আমি ট্ৰেইন ষ্টেচন পল্টন বজাৰৰ আমাৰ গুৱাহাটীৰ আৰু ইয়াতে আমি লবাইছোঁ কাক লবাইছোঁ অলপ পিছত আপোনালোকক লগ কৰাইছোঁ তাৰপিছত দেখাব কাক লবাইছোঁ ৰত্না তুমিতো এতিয়া অহা যোৱা কৰি থাকা না প্ৰথমে আহিল গাইছ ইটো গোলাঘাটত থাকে না ট্ৰেইনত অহা যোৱা কৰি থাকে বাকী অলপ জাংৰ ট্ৰেইন ষ্টেচন দুখান আপোনালোকক এই চাউণ্ডটা ভাল লাগে কিন্তু এই ৰত্না ক'ত যাই থাকে চালা আৰু এই ট্ৰেইন ষ্টেচন আৰু গাইছ লাষ্ট টাইম মই গৈছিলোঁ নাচিক মানে লাষ্ট টাইম ট্ৰেইনত উঠিছিলোঁ 2019 2018 ডিচেম্বৰ তাৰপিছত 19 নিউ ইয়েৰ হৈ গৈছিল মানে দেখ প্ৰেম কথা চাই কিনে গাইছি ইয়াতে মুতিব গৈছিলে কেনে মানুহ মুত পোৱা যায় সি ট্ৰেইনত ট্ৰেইন এখন চলি গেলি ভাল পালোঁ হৈ চিনিয়ে বোলে পায় ঘূৰিয়ে থাকে বোলে গাইছ ইফালে আহি গ'ল ট্ৰেইন ট্ৰিং টিং পিছ যদি এইখিনি
hours of heartbeat with no sound till you came around. Yeah, you showed me colors, light in the darkness. You were the only thing I needed. Then we got older, but we stayed the same. Swear that we never lost the flame. Happy Bihu Sarji. Hello guys, আমি পালো দে যাক লগ হৈছিল মানে মোৰ ব্ৰাদাৰ কোলাক লগ আহিলো তো ভাল লাগিল না কিবা কবি কম পাছৰে শ্ৰীৰাম Like a symphony of our memories. Oh, so yeah, don't you ever slip away. তো গাইস ইটো ভিডিও আৰু এতে সমাপ্ত কৰো আৰু নেক্সট ভিডিওটো আহি আছে অতি সোনকালে মানে ভগালী বিহুৰ আপোনালোকে চাব আৰু ইটো ভিডিও আৰু এতে সমাপ্ত কৰো বাকি কিবা কবি আপুনি কিবা কব তো কিবা হ্যাপি ভগালী বিহু থ্যাংক ইউ ওকে আপুনি কিবা কব প্ৰণৱ বাকি যিকি নহওক বিহুটো এনজয় কালি কৰিম আমি যেহেতু আজি Yes, কালি হ'ব বেছি কথা নকওঁ আৰু ৰত্না কিবা কবি কি 9:35 হৈ আছে একো নহয় তো এইখিনিয়ে তো গাইছ এইখিনি আছিলে যদি ব্লগ যদি ভিডিঅ' চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত মানে নেক্সট এটা আহি আছে আৰু তো বাই বাই টাটা গাইছ লাভ ইউ অল